আজিৰ টপিকটো হ'ল ইউনিফৰ্ম চিভিল কোড। এই ভিডিঅ'টোত আমি কি আলোচনা কৰিম, ইউনিফৰ্ম চিভিল কোড আহিলে কি হ'ব আমাৰ দেশত বা আমাৰ ৰাজ্যত, ইউনিফৰ্ম চিভিল কোড আনাৰ অধিকাৰ কাৰ আছে, ইউনিফৰ্ম চিভিল কোডত কি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে, কি নিয়মৰ কথা কোৱা হৈছে, এই সকলোবিলাক কথা ডিটেইলছত আলোচনা কৰিম। এক্সামতো এই টপিকটো বহুত ইম্পৰ্টেণ্ট। বৰ্তমান কাৰেণ্ট এফেয়াৰত এইটো বস্তু চলি আছে আৰু আপোনাৰ নলেজৰ কাৰণে বা আপুনি নতুন বস্তু শিকিব পাৰিব বুলি আশা থাকিলে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া প্ৰথমতে আমি কি চাম, এইটো কাৰেণ্ট এফেয়াৰৰ লগতে ইণ্ডিয়ান পলিটিৰৰ টপিক হয় আৰু ভিডিঅ'টো সম্পূৰ্ণ অসমীয়াত হ'ব, ঠিক আছে। এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাওঁ ইউনিফৰ্ম চিভিল কোড মানে কি। অসমীয়াত আগতে বুজি লওঁ। ইউনিফৰ্ম মানে যদি আপুনি চাই, ইউনিফৰ্ম মানে হ'ব সমান, চিভিল মানে হৈছে নাগৰিক, কোড মানে হৈছে সংহিতা বা নিয়ম কানুন, ঠিক আছে। আমি যদি কওঁ এতিয়া মানে দেশৰ সকলো নাগৰিকৰ কাৰণে সমান নিয়ম কানুন, ঠিক আছে। আৰু এইটো কথা মনত ৰাখিব যে এইটো সকলো ধৰ্মৰ কাৰণে সমান নিয়ম কানুন গোটেই দেশখনত হ'ব যদি আমাৰ ইউনিফৰ্ম চিভিল কোড আনা হয়, ঠিক আছে। এই বিষয়ে আমাৰ সংবিধানত ক'ত লিখা আছে, আৰ্টিকল 44ত লিখা আছে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে, ঠিক আছে। এতিয়া আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে, সকলো নাগৰিকৰ কাৰণে নিয়ম কানুন একে নহয় নেকি? আচলতে কিছুমান কানুন একে আৰু কিছুমান ধৰ্ম অনুযায়ী বেলেগ বেলেগ হয়। হিন্দু, ইছলাম, খ্ৰীষ্টান সকলোৰে কিছুমান বেলেগ বেলেগ নিয়ম কানুন থাকে যিবিলাক তেওঁলোকে ফ'ল' কৰিব লাগে। হিন্দু হ'লে হিন্দুৰ নিয়ম কানুন ফ'ল' কৰিব লাগে, মুছলিম হ'লে মুছলিমৰ বা খ্ৰীষ্টান হ'লে সেনেকৈ সকলোৰে কিছুমান নিয়ম কানুন থাকে ধৰ্ম অনুযায়ী, আৰু কিছুমান থাকে কমন, সকলোৰে কাৰণে প্ৰযোজ্য। এতিয়া আমি প্ৰথমতে আলোচনা কৰিলোঁ কি ধৰণৰ নিয়ম কানুন আছে আমাৰ ভাৰতত। দুই প্ৰকাৰৰ আছে মুঠতে। এবিধক কোৱা হয় পাব্লিক ল' আৰু আনবিধ হ'ল পাৰ্চনেল ল'। পাব্লিক ল'বিধ হ'ল এনেকুৱা, সকলো ধৰ্মৰ মানুহে এই পাব্লিক ল'বিলাক ফ'ল' কৰিব লাগিব। পাব্লিক ল' আৰু পাৰ্চনেল ল'বিলাক কেনেকুৱা, পাৰ্চনেল ল'বিলাক সকলোৱে ফ'ল' কৰিব নালাগে। ভাৰতত যিমান মানুহ আছে পাৰ্চনেল ল' সকলো ধৰ্মৰ বেলেগ বেলেগ, যেনেকৈ হিন্দুৰ কিছুমান নিয়ম থাকে সেইবিলাক অনলি হিন্দুহে ফ'ল' কৰিব, মুছলিমৰ কিছুমান থাকে মুছলিমে ফ'ল' কৰিব, খ্ৰীষ্টানৰ থাকে খ্ৰীষ্টানে ফ'ল' কৰিব, ঠিক আছে। সকলো ধৰ্মৰ বেলেগ বেলেগ কিছুমান নিয়ম কানুন থাকে, তাকে কোৱা হয় পাৰ্চনেল ল'। আৰু পাব্লিক ল' কাক কোৱা হয়, পাব্লিক ল' হৈছে সকলোৰে কাৰণে কমন, সকলোৱে ফ'ল' কৰিব লাগিব আপোনাৰ যিয়েই ধৰ্ম নহওক, ঠিক আছে। এতিয়া যদি আমি উদাহৰণ চালে আমি পাম, পাব্লিক ল'ৰ উদাহৰণ যদি চাওঁ আমি IPC পাম, ইণ্ডিয়ান পেনেল কোড, ঠিক আছে। ক্ৰিমিনেল ল'বিলাক যিমান আছে এইবিলাক সকলোৰে কাৰণে প্ৰযোজ্য হয়। তাৰপিছত টেক্স ক'ত লাগিব, কিমান টকা হ'লে ক'ত কিমান টেক্স লাগিব, সেই অনুযায়ী এই ল'বিলাক যে আছে এই ল'বিলাকো সকলো ধৰ্মৰ মানুহৰ কাৰণে সমান, ঠিক আছে। আপুনি হিন্দু হয় আপোনাৰ কম হ'ব টেক্স, আপুনি মুছলিম হয় আপোনাৰ বেছি হ'ব, এনেকুৱা নহয়। সকলো ধৰ্মৰ মানুহৰ কাৰণে এই ল'বিলাক সমান, ঠিক আছে। আৰু ইলেকশ্যনৰ সময়ত কিছুমান নিয়ম কানুন আছে, সেইবিলাক নিয়ম কানুনো সকলোৰে কাৰণে সমান, এইবিলাক হ'ল পাব্লিক ল'। এতিয়া যদি আপুনি পাৰ্চনেল ল'ৰ কথা কয়, যেনেকৈ আপুনি হিন্দু ধৰ্মতে আগতে দেখা পাইছিল যে সতীদাহ প্ৰথা আছিল বা বাল্য বিবাহ প্ৰথা আছিল। সতীদাহ প্ৰথাত কি কৰা হৈছিল, হাজবেণ্ডৰ যদি মৃত্যু হয় তেতিয়াহ'লে ৱাইফকো সেই জুইত গৈ কিনে হাজবেণ্ডৰ লগত জ্বলি যাব লাগিব, ঠিক আছে। এইবিলাক সতীদাহ প্ৰথা, এইবিলাক আগতে কি আছিল, হিন্দু ধৰ্মৰ পাৰ্চনেল ল' আছিল, এতিয়া এইবিলাক গুচাই দিয়া হৈছে। তেনেকৈ মুছলিমৰ কি আছিল, মুছলিমৰ এতিয়াও চলি আছে ট্ৰিপল তালাক কিবা কিবি, এইবিলাক আপুনি জানেই, ট্ৰিপল তালাক চলি আছে। যেনেকৈ আৰবত এবিধ কি কানুন আছে ইছলাম ধৰ্মৰ, চাৰিয়াত কানুন বা চাৰিয়া কানুন, ঠিক আছে। এইটো আৰবত আছে। আমাৰ হিন্দুবিলাকৰ কাৰণে এনেকৈ বেলেগ কানুন আছে, হিন্দু মেৰেজ এক্ট আছে, হিন্দু ছাকচেছন এক্ট আছে, তেনেকৈ মুছলিমসকলৰো চাৰিয়াত কানুন আছে, ঠিক আছে। চাৰিয়াত কানুনত কি হয়, আৰবত চলে এইটো, আমাৰ ভাৰতত থকা মুছলিমবিলাকেও কিছুমানে ফ'ল' কৰে, কিছুমানে সম্পূৰ্ণ ফ'ল' কৰা নাযায়, ঠিক আছে। মুছলিমসকলৰ তেনেকৈ আৰু কিছুমান নিয়ম কানুন আছে যিবিলাকক পাৰ্চনেল ল' বুলি কোৱা হয়। তেনেকৈ যদি আমি চাওঁ মুছলিম উমেন ৰাইটছ এণ্ড ডিভ'ৰ্চ এক্ট আছে, যিবিলাক তাৰ কেনেকৈ বিয়া হ'ব, কেনেকৈ কি হ'ব, এই বিষয়ে কি নিয়ম কানুন আইন মানি ল'ব লাগিব বিয়াৰ পিছত বিয়াৰ আগত, এইবিলাক লিখা আছে। যদি আপুনি হিন্দু হয়, ধৰি লওক আপুনি হিন্দু, তেতিয়াহ'লে আপুনি পাব্লিক ল'টো মানিব লাগিব, লগতে আপোনাৰ হিন্দু ধৰ্মত যিবিলাক পাৰ্চনেল ল' আছে সেইবিলাকো মানিব লাগিব। যদি আপুনি মুছলিম হয় তেতিয়া পাব্লিক ল'বিলাকতো মানিব লাগিব, আৰু মুছলিমৰ যিবিলাক আপোনাৰ পাৰ্চনেল ল' আছে সেইবিলাকো মানিব লাগিব, ঠিক আছে। এতিয়া আমি ভালকৈ বুজি পালোঁ যে ল' কি হয়, এইবিলাক সকলোৱে যে মানি চলিব লাগিব, এইবিলাক আমি ভালকৈ বুজি পালোঁ। কি প্ৰকাৰৰ ল' পোৱা যায়, পাৰ্চনেল ল' কি, পাব্লিক ল' ভালকৈ বুজি পালোঁ। এতিয়া আমি আগবাঢ়িম। আৰু এটা কথা আগবাঢ়াৰ আগতে, সকলো এইবিলাক যে পাৰ্চনেল ল'বিলাক আছে এইবিলাক ক'ৰ পৰা লোৱা হৈছে আচলতে, এইবিলাক সকলো ধৰ্মৰে কিছুমান ধৰ্মগ্ৰন্থ থাকে, কিছুমান গুৰু থাকে, তেওঁলোকৰ কিছুমান কথা বা এই ধৰ্মগ্ৰন্থত যি লিখা আছে সেইবিলাক অনুকৰণ কৰি কিনে এই পাৰ্চনেল ল'বিলাক
লোৱা হৈছে, ঠিক আছে। সকলো ধৰ্মতে এইবিলাক পৰম্পৰাগত বুলি ক'ব পাৰি। এইবিলাক আগতে ডাঙৰ ডাঙৰ গুৰুবিলাকে সেই ধৰ্মৰ গুৰুবিলাকে বা ধৰ্মগ্ৰন্থত লিখি থৈ গৈছে, সেইমতে এতিয়া পাৰ্চনেল ল'বিলাক চলি আছে। এতিয়া আমি যদি চাওঁ ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে, ইউনিফৰ্ম চিভিল কোডৰ কথা লিখা আছে আমাৰ আৰ্টিকল 46, ঠিক আছে। আৰ্টিকল 46 লিখা আছে ইয়াৰ বিষয়ে। ইয়াতে কি কি বিষয়ৰ ওপৰত নিয়ম কানুনবিলাকৰ কথা লিখা আছে? মেৰিয়েজ, ডিভোৰ্চ, মেৰিজ মানে বিয়া, ডিভোৰ্চ মানে আপুনি জানে, এডপশ্যন মানে ল'ৰা ছোৱালী যে এডপ্ট কৰে, যাৰ ল'ৰা ছোৱালী নাথাকে তেওঁলোকে এডপ্ট কৰি লয়, বা আপুনি গোদ লোৱা বুলি কয় হিন্দীত। ছাকচেছন বা ইনহেৰিটেঞ্চ মানে উত্তৰাধিকাৰী, কোনোবাই মৰিলে সম্পত্তিবিলাক কোনে পাব, এইবিলাকৰ কথা লিখা আছে। তাৰপিছত মেইনটেনেঞ্চ মানে হৈছে বিয়াৰ পিছত যদি ডিভোৰ্চ হৈ যায় তেতিয়াহ'লে ৱাইফৰ যদি চলিব পৰা চাকৰি নাথাকে, একো পইচা নাথাকে, তেতিয়াহ'লে হাজবেণ্ডে সেই ডিভোৰ্চ দিয়া ৱাইফক কি কৰিব লাগিব, মাহিলী কিবা এটা খৰচা দিব লাগিব, পইচা দিব লাগিব, যাৰ সহায়ত তেওঁ জীৱন নিৰ্বাহ কৰিব পাৰে। এইবিলাক মেইনটেনেঞ্চ, এইবিলাকৰ কথা আলোচনা কৰা আছে UCC। তেতিয়া আমি এটা এটাকৈ ভালকৈ আলোচনা কৰিম। এতিয়া আমি গম পালোঁ টপিকবিলাক কি কি বিষয়ৰ ওপৰত নিয়ম কানুনবিলাক বনিব যদিহে আমাৰ দেশত বা আমাৰ ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আহে, ঠিক আছে। এইকেইটা হ'ল টপিক আৰ্টিকল আমাৰ 46 লিখা আছে। এতিয়া আমি এটা কথা জানিব লাগিব যে ইয়াতে ৰীতি ৰিৱাজবিলাক চেঞ্জ নহয়, আচলতে ইয়াতে নিয়ম কানুনবিলাক চেঞ্জ হ'ব, ঠিক আছে। ইয়াতে আমি যদি চাওঁ ৰীতি ৰিৱাজ কি কি হয়, আমাৰ যেনেকৈ হিন্দু ধৰ্মত বিয়াত কি কৰা হয়, হোমৰ চাৰিওফালে জুইৰ চাৰিওফালে ঘূৰি ঘূৰি এনেকৈ বিয়া পতা হয়, ঠিক আছে। মুছলিমৰ তেনেকৈ কি কৰা হয়, কাবুলে এনেকৈ কৈ কিনে বিয়া পতা হয়। আমাৰ হিন্দু ধৰ্মত মানুহ মৰিলে কি হয়, ভোজ দাহা সুধি পিণ্ড দিয়া হয়, এইবিলাক কৰা হয়। মুছলিমৰো তেনেকুৱা বেলেগ বেলেগ কিছুমান কৰা হয়। আমাৰ হিন্দু ধৰ্মত কি হয়, জুই জ্বলাই দি পুৰা হয় মানুহটো মৰিলে। মুছলিম ধৰ্মত কি কৰা হয়, মাটিৰ তলত পুতি থোৱা হয়। এনেকুৱা মানে এইবিলাকক কোৱা হয় ৰীতি ৰিৱাজ। এইবিলাক বস্তু চেঞ্জ নহয়, ইয়াতে চেঞ্জ হ'ব নিয়ম কানুনবিলাক, ঠিক আছে। নিয়ম কানুনত কি কি আহিব, বিয়া হোৱাৰ পিছত কি কি নিয়ম কানুন কি কি কানুন মানিব লাগিব, ডিভোৰ্চ দিব লাগিলে কি কি কানুন প্ৰচেছ কৰিব লাগিব, কি কি ফ'ল' কৰিব লাগিব, এইবিলাকৰ কথাই লিখা আছে, ঠিক আছে। ইউনিফৰ্ম চিভিল কোডত ইয়াতে মনত ৰাখিব ৰীতি ৰিৱাজবিলাক ছেম থাকিব, এইবিলাকৰ একো প্ৰব্লেম নাই, কিন্তু নিয়ম নীতিবিলাক চেঞ্জ হ'ব, যিবিলাক মানুহৰ ভালৰ কাৰণে, গোটেই দেশৰ ভালৰ কাৰণে যিবিলাক কানুন বনাব লাগিব, কিহৰ ওপৰত বনাব, এইবিলাক টপিকৰ ওপৰত সেই কানুনবিলাক চেঞ্জ কৰিব, ঠিক আছে, ইউনিফৰ্ম চিভিল কোড আহিলে। এতিয়া কথাটো হ'ল আমি এটা এটাকৈ চাম। এতিয়া বিয়াৰ ক্ষেত্ৰত কি কি চেঞ্জ হ'ব যদি ইউনিফৰ্ম চিভিল কোড যদি আমাৰ ভাৰতত আহে। আপুনি দেখা পায় যে পলিগেমি আৰু বাইগেমি, আপুনি নাম শুনিছে। পলিগেমি মানে হৈছে একেলগে এজনীতকৈ বেছি ৱাইফ থকা সেই পৰিস্থিতিটোক কি বুলি কোৱা হয়, পলিগেমি বুলি কোৱা হয়, ঠিক আছে। কিন্তু বাইগেমি মানে কি, বাইগেমি মানে অলৰেডি এজনী ৱাইফ আছে তথাপিও তেওঁ বেলেগ এজনী মহিলাক বিয়া কৰাব গৈছে, তাক কোৱা হয় বাইগেমি। দুয়োটা একেই যেন লাগে, কিন্তু অলপ অলপ পাৰ্থক্য আছে। পলিগেমি বাইগেমি এইবিলাক নোহোৱা হ'ব, এইবিলাক এতিয়াও চলি আছে বহুত দেশত। পলিগেমি ক'ত ক'ত চলি আছে, যেনেকৈ আপুনি ছিংগাপুৰ, ইণ্ডিয়া, মালয়েছিয়া, এইবিলাকত যিমানবিলাক মুছলিম মানুহ আছে সেইসকলে এই পলিগেমি ফ'ল' কৰে, মানে বহুবিবাহ কৰে, ঠিক আছে। আৰু ইজিপ্ত, আলজেৰিয়া এইবিলাকত এই পলিগেমি বাইগেমি এইবিলাক কি হয়, লিগেল হয়, ঠিক আছে। এইবিলাক আমাৰ ইণ্ডিয়াত UCC বা ইউনিফৰ্ম চিভিল কোড আহিলে এইবিলাক চেঞ্জ হৈ যাব, পলিগেমি কাৰো নাথাকিব। আমাৰ হিন্দু মুছলিম হওক বা খ্ৰীষ্টান হওক সকলোৰে কাৰণে নিয়ম একেই থাকিব, ঠিক আছে। বহুবিবাহ কোনেও কৰিব নোৱাৰে, এজনীয়ে বিয়া কৰিব পাৰিব, এইবিলাক নিয়ম আহি যাব ইউনিফৰ্ম চিভিল কোড আহিলে। যেনেকৈ আমাৰ হিন্দু ধৰ্মত যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হয় বিয়া পতাৰ পিছত, এইবিলাকো সকলোৰে কাৰণে লাগু হ'ব। সকলো ধৰ্মৰ মানুহে এইবিলাক নিয়ম পালন কৰিব লাগিব, কোৰ্টত গৈ কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বিয়াত। এতিয়া কোন ধৰ্মই কৰে কোন ধৰ্মই নকৰে সেইটো নাজানো, কিন্তু ইউনিফৰ্ম চিভিল কোড যদি আহে তেতিয়াহ'লে সকলোৱে এই নিয়মবিলাক ফ'ল' কৰিব লাগিব। আৰু ডিভোৰ্চৰ ক্ষেত্ৰত আপুনি দেখা পায় যে মুছলিম বা ইছলাম ধৰ্মত কি হয়, ট্ৰিপল তালাকৰ ব্যৱস্থা আছে। ট্ৰিপল তালাক দিয়ে, 3বাৰ তালাক বুলি কৈ দিয়ে, ডিভোৰ্চ হৈ যায়। তালাক 3 প্ৰকাৰৰ আছিল। তালাকে বিদ্যাতটো আছিল ইনষ্টেণ্ট ট্ৰিপল তালাক, মানে অকস্মাত 3বাৰ তালাক বুলি কৈ দিলে ডিভোৰ্চ হৈ যায়, ঠিক আছে। এইটো হাতি গৈছে, এতিয়া বৰ্তমান নাই, কিন্তু বাকী দুটামান বেলেগ তালাক এতিয়াও আছে, সেইবিলাকো হাতি যাব যদি ইউনিফৰ্ম চিভিল কোড আহে। ইউনিফৰ্ম চিভিল কোড আহিলে তালাক দিয়া প্ৰচেছটো কি কি পদ্ধতিত তালাক দিব পাৰি, এইবিলাক সকলো ধৰ্মৰ মানুহৰ কাৰণে গোটেই দেশখনতে বা যিখন ৰাজ্যত ইউনিফৰ্ম চিভিল কোড লাগে তাতে সমান হৈ যাব, ঠিক আছে। যেনেকৈ আমাৰ কোৰ্টত ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হ'ব বা ডকুমেণ্টেশ্যন যিবিলাক কৰিব লাগে, দুয়োৰে চহী লাগিব, এইবিলাক কাম হ'ব ইউনিফৰ্ম চিভিল কোড আহিলে। এনেকৈ 3বাৰ তালাক কৈ কিনে কোনেও ডিভোৰ্চ দিব নোৱাৰে, বা যিবিলাক তালাকৰ নিয়ম কানুন আছে সেইবিলাক
সকলৰ কাৰণে সকলো ধৰ্মৰ কাৰণে সমান হৈ যাব আৰু যিবিলাক নিয়ম কানুন হ'ব সেইবিলাক জনসাধাৰণৰ ভালৰ কাৰণে বা দেশৰ ভালৰ কাৰণে হ'ব ঠিক আছে ইউনিফৰ্ম চিভিল কোড আহিলে এতিয়া যদি চাওঁ এডপশ্যনত কি কি নিয়ম কানুন আহিব এডপশ্যনত আমাৰ অলৰেডি আমাৰ কানুনত কি আছে যে 21 বছৰতকৈ কম বয়সৰ ল'ৰা ছোৱালীকহে আমি এডপশ্যন কৰিব পাৰোঁ মানে গুড ল বুলি কয় হিন্দীত যাৰ ল'ৰা ছোৱালী নাথাকে তেওঁলোকে সৰু ল'ৰা ছোৱালী আনি কিনে ডাঙৰ দীঘল কৰি নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ৰাখে ঠিক আছে এইটো কোৱা এডপশ্যনৰ ক্ষেত্ৰতো সকলো ধৰ্মৰ মানুহৰে সমান নিয়ম কানুন থাকিব চিভিল কোড আহিলে এতিয়া সকলো ধৰ্মৰ মানুহৰ কাৰণে অলপ চলপ বেলেগ হয় নিয়মবিলাক ঠিক আছে তাৰপিছত ইনহেৰিটেঞ্চ বা ছাকচেছন অফ প্ৰপাৰ্টি কোনোবাৰ মৃত্যু হ'লে সম্পত্তিখিনি কোনে পাব বা বিয়াৰ পিছত সম্পত্তিৰ অধিকাৰ ৱাইফ হাজবেণ্ড দুয়োৰে থাকিব নে নাথাকিব এইবিলাক কথা এইবিলাক মুছলিম ধৰ্মত আগৰ পৰাই বিয়াৰ পিছত ৱাইফেও সমান অধিকাৰ পায় সম্পত্তিত ঠিক আছে বিয়া হোৱাৰ পিছত হাজবেণ্ডৰ যিমান সম্পত্তি আছে তাৰে আধা পায় হিন্দু ধৰ্মতো আজিকালি নতুন নিয়ম আহিছে যে হাজবেণ্ডৰ যেতিয়া বিয়া হ'ব তেতিয়া হাজবেণ্ডৰ যিমান সম্পত্তি আছে সেইবিলাক সমান অধিকাৰ আছে হাজবেণ্ড আৰু ৱাইফৰ ঠিক আছে এইবিলাক যিমানবিলাক নিয়ম আছে সমাজৰ ভালৰ কাৰণে এইবিলাক চব নিয়মবিলাক লাগু হৈ যাব এতিয়া সকলো ধৰ্মৰ কাৰণে বেলেগ হৈ আছে এতিয়া ইউনিফৰ্ম চিভিল কোড আহিলে এই নিয়ম কানুনবিলাক একে হৈ যাব ঠিক আছে উত্তৰাধিকাৰী কোনে হ'ব সম্পত্তি কাক দিয়া হ'ব ঠিক আছে ল'ৰা ছোৱালীক সমানে দিয়া হ'ব নে কাক কিমান দিয়া হ'ব এতিয়া মেইনটেনেন্সৰ ক্ষেত্ৰতো সেই একেই হ'ব যিমান ধৰ্মৰ মেইনটেনেন্স মানে হৈছে বিয়াৰ পিছত হাজবেণ্ড ৱাইফৰ যদি ডিভোৰ্চ হয় তেতিয়াহ'লে ৱাইফে যদি নিজে চলিব পৰা টকা পইচা নাই বা চাকৰি একো নাই তেতিয়াহ'লে হাজবেণ্ডে কি কৰিব লাগিব প্ৰত্যেক মাহে ৱাইফক কিছুমান অলপমান পইচা দিব লাগিব যাৰ সহায়ত সেই মহিলাগৰাকীয়ে জীৱন নিৰ্বাহ কৰিব পাৰে তাকে কোৱা হয় মেইনটেনেন্স ফিজ ঠিক আছে এই মেইনটেনেন্সৰ নিয়ম সকলো ধৰ্মত নাই কি আছে মুছলিম ধৰ্মত এই মেইনটেনেন্স ফিটো দিয়া নহয় আৰু হিন্দু ধৰ্মত নতুনকৈ এইবিলাক হৈ গৈছে যে আপুনি যদি ডিভোৰ্চ দিয়ে ৱাইফক তেতিয়াহ'লে আপুনি ৱাইফক চলাৰ কাৰণে পইচা এটা চিৰদিন দি থাকিব লাগিব ঠিক আছে চিৰজীৱন দি থাকিব লাগিব কিন্তু মুছলিম ধৰ্মটো আগতে আছিল এনেকুৱা কিন্তু এইটো হাতাই দিছে কোনে হাতাই দিছে ৰাজীৱ গান্ধীয়ে কিছুমান নিয়ম কানুন আনি কিনে হাতাই দিছে ৰাজীৱ গান্ধীয়ে 1986 চনত এটা নিয়ম আনিছে তাতে সেই নিয়মটোৰ নাম হ'ল নিয়ম বা এক্টটোৰ নাম হ'ল দ্য মুছলিম ওমেন প্ৰটেকশ্যন অফ ৰাইটছ অফ ডিভোৰ্চ ঠিক আছে আমাৰ ভাৰতৰ চিপিচি ধাৰা 125ত কি লিখা আছে যে আপুনি যদি ডিভোৰ্চ দিয়ে ৱাইফক তেতিয়াহ'লে গোটেই জীৱনটো চলাৰ কাৰণে পইচা দিব লাগিব আপুনি ঠিক আছে কিন্তু ৰাজীৱ গান্ধীয়ে কি কৰিছে এই নিয়ম কানুনটো আনি কিনে মুছলিম ধৰ্মৰ মহিলাসকলৰ ওপৰত এইটো জাপি দিছে যে আপোনালোকৰ এই চিপিচি ধাৰাটো আপোনাৰ লগত লাগু নহয় আপোনাক পইচা দিয়া নহয় ডিভোৰ্চৰ পিছত ঠিক আছে এনেকুৱা যদি ইউনিফৰ্ম চিভিল কোড আহে তেতিয়াহ'লে সকলো ধৰ্মৰ মানুহৰ কাৰণে একে নিয়ম হ'ব মেইনটেনেন্স ফিজ দিয়া হ'ব সকলো মহিলাকে ঠিক আছে এতিয়া নেক্সট হিজাবৰ কথা ইয়াত ক'ত উল্লেখ আছে হিজাবৰ লগত ইয়াৰ কি জড়িত ইউনিফৰ্ম চিভিল কোডত তাৰ কাৰণে আমি আৰ্টিকল 25ত কি পাইছোঁ যে আমাৰ যিয়ে ধৰ্ম নহওক আমি ধৰ্ম প্ৰচাৰ কৰা আৰু আমি নিজৰ ধৰ্ম মানি লোৱা মানি চলা এই দুটা আমাৰ অধিকাৰ দিছে আৰ্টিকল 25 ঠিক আছে আৰ্টিকল 22-23ত কি আছে আৰ্টিকল 22ত কি আছিল যে আমি যে সংবিধানত ষ্টেটবিলাক পাইছিলোঁ আমি ইণ্ডিয়ান পলিটি চিৰিজটো যে কৰি আছোঁ তাতে যে মই ক্লাছ এটা কৰিছিলোঁ ইণ্ডিয়ান পলিটিৰ ওপৰত তাতে আৰ্টিকল 22ত আমি কি পাইছিলোঁ যে 22ত লিখা আছিল যে যিবিলাক ষ্টেট আছে সেইবিলাকৰ কি অধিকাৰ আছে এনেকুৱা নিয়ম কানুন বনোৱা অধিকাৰ আছে যিবিলাক নিয়ম কানুন নাগৰিকৰ কাৰণে ভাল হয় সুবিধা হয় ঠিক আছে তাতে যদি স্কুল কলেজ আমি যে পাইছোঁ স্কুলৰ বৰ্ডবিলাক কলেজৰ বৰ্ডবিলাক যেনেকৈ UGC বা আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল এইবিলাক হৈছে ষ্টেট এইবিলাকে নিয়ম কানুন বনাই দিব পাৰে যে আমাৰ স্কুলত যদি আহিব লাগে তেতিয়াহ'লে কোনো ধাৰ্মিক বস্তু পিন্ধি আহিব নোৱাৰে হিজাব পিন্ধি আহিব নোৱাৰে সকলোৱে ছেম ইউনিফৰ্ম পিন্ধি আহিব লাগিব ঠিক আছে এনেকুৱা পাৱাৰ আছে আমাৰ স্কুল কলেজৰ অথৰিটিবিলাকৰ ঠিক আছে আৰু আৰ্টিকল 23ত কি আছিল এনেকুৱা কোনো ষ্টেটে এনেকুৱা নিয়ম কানুন বনাব নোৱাৰে যাৰ সহায়ত কোনোবা মানুহৰ ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰ হানি নহয় ঠিক আছে এইবিলাক কথা আৰ্টিকল 15ত কি আছিল আৰ্টিকল 15ত লিখা আছিল যে জাতি ধৰ্ম এইবিলাকৰ ভিত্তিত কোনেও যাতে কাকো ভেদভাৱ কৰা নহয় এইবিলাক কথা আপুনি এই আৰ্টিকল কেইটাত পাব এইকেইটাৰ ওপৰত ভিত্তি কৰি আপুনি বিবেচনা কৰক যে হিজাবটো এতিয়া হাতি যাব নে পিন্ধিব লাগিব নে পিন্ধিব নালাগে কোনটো ভাল কোনটো বেয়া আপুনি বিবেচনা কৰি চাব পাৰে এতিয়া যদি আমি এনেকুৱা দেশৰ বা এনেকুৱা ৰাজ্যৰ যদি আমি উদাহৰণ চাওঁ য'ত ইউনিফৰ্ম চিভিল কোড আছে আমাৰ গুৱাতে আছে গোৱা চিভিল কোড বা তাক কোৱা হয় গোৱা ফেমিলি ল বুলি কোৱা হয় এইটো হ'ল গোৱাৰ ইউনিফৰ্ম চিভিল কোড গোৱাত ইউনিফৰ্ম চিভিল কোড লাগু আছে অলৰেডি পৰ্তুগীজসকলে গোৱাত শাসন কৰিছিল সেই সময়ৰ পৰা তেওঁলোকে এই চিভিল কোডটো মানি আছিল আৰু এইবিলাক
সকলোৱে ফ'ল' কৰিব লাগিব। অলৰেডি কৈছোঁ ইউনিফৰ্ম চিভিল কোড আহিলে সকলো ধৰ্মৰ মানুহে ফ'ল' কৰিব লাগিব আৰু গোৱা তেনেকৈ সকলো ধৰ্মৰ মানুহে সমান নিয়ম বা নিয়ম কানুন পালন কৰি আহিছে। ঠিক আছে, এতিয়া যদি আমি গোটেই পৃথিৱীখনত যদি আমি কিছুমান যদি উদাহৰণ চাওঁ, ইউনিফৰ্ম চিভিল কোড থকা দেশ চাওঁ, তেতিয়া হ'ব ফ্ৰান্স, UK বা ইউনাইটেড কিংডম, US, আমেৰিকা, অষ্ট্ৰেলিয়া, এইবিলাকত ইউনিফৰ্ম চিভিল কোড বৰ্তমান চলি আছে। ঠিক আছে, এইবিলাক ইম্পৰ্টেণ্ট কথা। এতিয়া এটা কমিটি বহিছিল কি ছাবজেক্টৰ ওপৰত ইউনিফৰ্ম চিভিল কোডে নিয়মবিলাক বনাব। ঠিক আছে, কি নিয়ম কানুন আহিব ইউনিফৰ্ম চিভিল কোডত, সেই কি ৰিকমেণ্ডেশ্যন আছে, কি হ'ব ইউনিফৰ্ম চিভিল কোড আহিলে। মেৰিজ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে, সকলো ধৰ্মৰ মানুহৰ কাৰণে বিয়া হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে কোৰ্টত গৈ কিনে। সকলো ধৰ্মৰ মানুহৰ কাৰণে বিয়াৰ বয়সটো সমান হ'ব লাগে, ল'ৰাৰ যিমান বয়স হ'ব লাগে বা ছোৱালীৰ যিমান বয়স হ'ব লাগে বিয়া হোৱাৰ কাৰণে, এইবিলাক সমান হ'ব লাগে। ডিভ'ৰ্চ হ'ব লাগিলে কি নিয়ম কানুন মানি চলিব লাগিব, এইবিলাক সমান হ'ব লাগে সকলো ধৰ্মৰ মানুহৰ কাৰণে। তাৰপিছত প্ৰপাৰ্টি, বিয়া হোৱাৰ পিছত কাৰ সম্পত্তি, ৱাইফে কিমান সম্পত্তি পাব, হাজবেণ্ডে কিমান সম্পত্তি পাব, বা কাৰোবাৰ মৃত্যু হ'লে ল'ৰা ছোৱালী কোনে কিমান সম্পত্তি পাব, এইবিলাকৰ ওপৰত ইউনিফৰ্ম চিভিল কোডে নিয়ম কানুনবিলাক বনাব লাগে বুলি সেই কমিটিটোৱে কৈছে। এইবিলাক ৰিকমেণ্ডেশ্যন হয়। বা বাইগেমি বা পলিগেমি, বহু বিবাহ প্ৰথাটো উঠাই দিয়া হ'ব সকলো ধৰ্মৰ কাৰণে। ঠিক আছে, আশা কৰোঁ সকলোৱে ভালকৈ বুজি পালে ইউনিফৰ্ম চিভিল কোড কি। এতিয়া কথাটো হ'ল এই অধিকাৰবিলাক কাক দিয়া হৈছে, এই অধিকাৰবিলাক দিয়া হৈছে আমাৰ ৰাজ্যবিলাকক। ঠিক আছে, আমাৰ ৰাজ্যবিলাকে ইচ্ছা কৰিলে ইউনিফৰ্ম চিভিল কোড লগাব পাৰে নিজৰ ৰাজ্যখনত। যেনেকৈ গোৱাই লগাই থৈছে তেনেকৈ সকলো ৰাজ্যই পাৰে। ৰাজ্যক অধিকাৰবিলাক দিয়া হৈছে। আৰু এনেকুৱা এডুকেশ্যনেল ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এক্সামৰ নটিফিকেশ্যনৰ কাৰণেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসমৰ সকলো এক্সামৰ কাৰণে নটিফিকেশ্যনবিলাক দি থাকোঁ, আইডিয়াবিলাক দি থাকোঁ, কেনেকৈ এক্সামত প্ৰিপেৰেশ্যন কৰিব লাগে, তাৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিব। ঠিক আছে, থেংক ইউ।